নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম সত্য ৰাভা। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই কামৰূপ জিলা বকো হাহিমৰ পৰা আহিছোঁ। আৰু বৰ্তমান যি আপুনি সাধনা কৰিছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপোনাৰ কি লাভ হৈছে, কেনেধৰণৰ লাভ হৈছে? হয় ছাৰ, মই বহুত লাভ পালোঁ। কাৰণ যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, তাতে ইমান ধুনীয়া প্ৰমাণ দিয়া আছিলে যে শ্লোক, পৃষ্ঠা, অধ্যায় সকলো লিখা আছিলে, আমাৰ সৎগ্ৰন্থৰ প্ৰমাণ আছিলে। তেতিয়া মই জ্ঞান গংগাখন কমপ্লিটকৈ পঢ়ি তাত যোগাযোগ কৰিছিলোঁ হাৰিয়ানাত। তাৰপিছত তেতিয়া আমাৰ অসমতো যে নাম দীক্ষা কেন্দ্ৰ আছে মই জনা নাছিলোঁ। তাৰপিছত মই নাম দীক্ষা কেন্দ্ৰৰ লগত যোগাযোগ কৰি এই ভক্তিটো আৰম্ভ কৰিছিলোঁ। কেনেধৰণৰ লাভ পাইছে সেই সম্পৰ্কে অলপ জনাওকচোন। যেতিয়া মই 2020 চনত মে' মাহত এই ভক্তিটো আৰম্ভ কৰিলোঁ, তেতিয়া মই গুৰুদেৱে যিটো মন্ত্ৰ ভক্তি দিছিলে, সেই মন্ত্ৰ ভক্তি মই যেতিয়া আৰম্ভ কৰিছিলোঁ, মই হাৰে গম পাই গৈছিলোঁ যে আচলতে সৎ ভক্তিৰ পৰা কি লাভ হয়। আৰু যেতিয়া মই এই কৈছিলোঁ না, মানে বহুতো কি ক'ম আৰু গাঁও অঞ্চলত এইবিলাক চবেই জানে, তন্ত্ৰ মন্ত্ৰ কিবা কিবি থাকে, সেইবিলাকৰ পৰা বহুত মই মানে ভুক্তভোগী আছিলোঁ। যেতিয়াই মই সৎ মন্ত্ৰ ভক্তি উচ্চাৰণ কৰিব ধৰিলোঁ, সকলো সেইবিলাকৰ পৰা আঁতৰ হৈ গ'ল। আৰু আজি 4 বছৰ মোৰ হৈ গ'ল মালিকৰ দয়াত সম্পূৰ্ণ সুস্থ, আৰু সেইবিলাক কোনো ভূত প্ৰেত বা এইবিলাক বাধাৰ পৰা সম্পূৰ্ণ মুক্ত এতিয়া।